মাশাআল্লাহ এবাৰ ৰোজাক প্ৰশংসা কৰিলে এগৰাকী হিন্দু মহিলাই এই পবিত্ৰ মাহত পাৰিলে প্ৰতিজন ব্যক্তিয়ে ৰোজা ৰাখিব লাগে ৰোজা পাৰিলে প্ৰতিজন ব্যক্তিয়ে ৰাখিব লাগে এই পবিত্ৰ মাহত ৰোজা ৰাখিলে মনটো ভালে থাকে নিজৰ মনবোৰ ভালে থাকে আৰু ৰোজা ৰাখিলে বেয়া কৰ্মৰ পৰা বিৰত ৰাখে মানুহক আৰু বেয়া কৰ্মৰ পৰা নিজকে বিৰত ৰাখিব পাৰি এইবাৰ এগৰাকী হিন্দু মহিলাই ৰোজাক প্ৰশংসা কৰা দেখা গ'ল ৰোজা ৰাখিলে কি উপকাৰ হয় সকলো বিৱৰি কলে হিন্দু মহিলাগৰাকীয়ে পবিত্ৰ মাহত সকলোৱে ৰোজা ৰাখিব লাগে বুলি মন্তব্য কৰিলে এগৰাকী হিন্দু মহিলাই কলে ৰোজাৰ উপকাৰিতা ৰোজা পাৰিলে প্ৰতিজন ব্যক্তিয়ে ৰাখিব লাগে কাৰণ ৰোজাৰ কেইবাটাও সুফল আছে প্ৰথমটো হৈছে যে নিজৰ মনবোৰ ভালে থাকে আৰু বেয়া কৰ্মৰ পৰা নিজকে বিৰত ৰাখিব পাৰি দ্বিতীয়টো হৈছে যিসকলে ওয়েট বাঢ়িছে তেওঁলোকৰ ওয়েটটো 3 নম্বৰটো হৈছে যে মানুহে মিছা কথা কোৱাৰ পৰা দূৰত থাকে চতুৰ্থটো হৈছে যে মানুহে সুদ ডকাইতিৰ পৰা দূৰত থাকে আৰু 5 নম্বৰটো হৈছে যে মানুহ এজনৰ যিমানে কুসংস্কাৰ নাথাকক কিয় ৰোজা ৰাখাৰ ফলত সকলো কুসংস্কাৰবোৰ আঁতৰি যায় 6 নম্বৰটো হৈছে যে আধ্যাত্মিকতাও বাঢ়ে লগতে ঈশ্বৰৰ প্ৰতি ধ্যানো বাঢ়ে তো ৰোজাৰ বহুকেইটা সুফল আছে তো প্ৰত্যেকজন মুছলমান ধৰ্মৰ ৰাইজে ৰোজা ৰাখে আৰু পাৰিলে আমাৰ হিন্দু সকলো এনেকুৱা উপবাস ৰখাটো খুবেই প্ৰয়োজন নিজৰ স্বাস্থ্যৰ কাৰণে লগতে নিজৰ কিছুমান বেয়া কৰ্মৰ পৰা নিজকে বিৰত ৰাখিবৰ কাৰণে তো আগন্তুক আমাৰো আহি আছে শাওনৰ মাহ আৰু আমিও চেষ্টা কৰিম শাওনৰ মাহত প্ৰত্যেকটো শাওনৰ মাহতে ব্ৰত ৰাখিবৰ কাৰণে